আমি জটাধাৰী মন্দিৰৰ তথা আমাৰ চাৰিঙীয়া যুৱকসকলৰ সকলোৱে আজি এটা নতুন বছৰৰ 1 তাৰিখৰ দিনাখনেই আমাৰ এটা ভাল সিদ্ধান্ত কৰিলে আৰু এই সিদ্ধান্তটো মানে আমি এজেগালৈ এতিয়া গৈ আছোঁ। জেগাটো আপোনালোকে চাবলৈ পাব আৰু আপোনালোকে ভিডিঅ'টো মোৰ চাই থাকিব। আৰু আমাৰ আজি লগত আছে আমাৰ ইয়াৰ বিঞ্জিত দা আৰু আমাৰ ইয়াৰ পৰৱৰ্তী আমাৰ জটাধাৰী শিৱ মন্দিৰৰ সদস্য আমাৰ বিনোদ দা আৰু আমাৰ এই পাছফালে পাঁচ চিটত বহি আছে আমাৰ এয়া আমাৰ আকাশৰ ল'ৰা আৰু এইফালে মাধৱ দত্ত আৰু জগল দা, আমাৰ ৰূপক বৰা, এইফালে আগফালে চলাই আছে আমাৰ আকাশে আৰু আগত বহি আছে আমাৰ সুশীল দা। আপোনালোকে ভিডিঅ'টো চাই থাকক। আমি এতিয়া কোন জেগালৈ আমি আহিছোঁ আপোনালোকক মই সকলোবোৰ দেখুৱাম। আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব। আমি যি জেগালৈ গৈ আছোঁ মানে সেই জেগাত আমাৰ বহুত ৰাইজ আছে। আপোনালোকে ৰাইজসকলক সকলোকে দেখিব আৰু আমাৰ ইয়াত মানে মেইন মানুহজন আমাৰ ইয়াতে বহি আছে, যিজন আমাৰ কাহিকৰ, সেইজন আমাৰ বিঞ্জিত দা আমাৰ ইয়াতে বহি আছে আৰু এইজন গ'লেহে মানে আমাৰ খানা যোগাৰ হ'বগৈ। এতিয়া যিসকল গৈছে সেইসকল মানে এতিয়া মানে আগতীয়াকৈ যি কাম কৰি আছেগে মানে চৌকাখনা ফূৰ্তি তেনেকুৱা কিন্তু পাচলি কটা সেইবোৰ মানে এইখন গাড়ীতহে আহি আছে। এইজন কাহিকৰ, ধুনীয়া কাহিকৰ, আজি এজনে এসাঁজ বনাই খুৱাবগে সকলোকে আৰু ক'ত বনাই খুৱাব সকলোবোৰ আপোনালোকক দেখুৱাই যাম। এতিয়া আমি আহি পালোহি আমাৰ যোৰহাটৰ গাঁৱৰ নিৰাশ্ৰয় শিশু ভৱন। এই শিশু ভৱনত আমি আজি বছৰেকৰ প্ৰথম দিনাই শিশুসকলৰ লগত এসাঁজ খোৱাৰ আমাৰ চাৰিঙীয়া তথা জটাধাৰী শিৱ মন্দিৰৰ সদস্যসকলে সিদ্ধান্ত গ্ৰহণ কৰিলে। এয়া আমি আহি পালোহি, সকলোবোৰ আহি পালোহি। এয়া আপোনালোকে চাই থাকক, মই আপোনালোকক এই সকলোবোৰ দেখুৱাই গৈ থাকিম। এয়া নিৰাশ্ৰয় শিশু ভৱন। এয়া আমাৰ মহিলাসকলে শাক পাচলি কুটাত সকলো ব্যস্ত হৈ আছে আৰু লগতে আমাৰ লগত অহা যিসকল কণ কণ শিশু আছে সেইসকলেও আমাৰ কিছু অনুষ্ঠান হাতত লৈছে, আপোনালোকে দেখিবলৈ পাব। এয়া কাহিকৰ আহি নিজৰ কৰ্তব্যত লাগি গ'ল। ধুনীয়াকৈ চাহ বনাই আছে। এইফালে গাই আছে হৰিনাম
সকলো আমাৰ জেগাই জেগাই বহি ল'লে এতিয়া। কোৱা নেখাবা ৰ'বা দেই, খোৱাৰ আগত ইয়াত নিয়ম এটা আছে। আমাৰ এই অনাথ আশ্ৰমত মানে খোৱাৰ আগতে এটা প্ৰাৰ্থনা সুন্দৰকৈ গাই লয়। শান্তি 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 কৃষ্ণ কৃষ্ণ হৰি ৰাম। ইয়াৰ পাছতে আকৌ আমাৰ এতিয়া অনুষ্ঠান হ'ব। তেতিয়া লগতে এই শিশু আশ্ৰমৰ এটা সমবেত সংগীত আছে, এই সমবেত সংগীতভাগো আমাক সকলোকে শুনাব দেই। চাই বলক। কাৰ্যসূচী, সেই শেষৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি নিৰাশ্ৰয় শিশু ভৱনৰ সমবেত সংগীতটিত অংশগ্ৰহণ কৰিবলৈ আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। আমাৰ কণ কণ মইনাসকলক সমবেত সংগীতভাগী পৰিৱেশন কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। পৰিৱেশন কৰি কোৰাছটি ৰচনাকাল ইংৰাজী 7-10-2013, কথা আৰু সুৰ শ্ৰী বিপিন শইকীয়া। সমৰে শিশু আমি দগাঁৱনাথ, কোনেও যে নকৰে আমাৰ নিৰহা, জনতাৰ নিৰহা। শিক্ষা গুৰু আৰু গৃহ মাতৃয়ে বহুৱাই দেখো এইদৰে আহি যদি আপোনালোকৰ মাজত এই কৰ্ম কৰোঁতে কিবা অপৰাধ হৈছে, অপৰাধখিনি নিৰীক্ষণ কৰি এই আপোনালোকৰ মধ্যতে আপোনালোকৰ সমানভিতে এইদৰে কৰ্ম কৰি যাবলৈ শক্তি দিব লাগে। এই কণ কণ মইনাসকলৰ প্ৰতি সৰস্বতী মাতৃ হস্তাগত অন্তৰ্গত হৈ অহৰখিনি সোঁৱৰাই দি ভৱিষ্যতে একোজন দেশৰ সুন্দৰ নাগৰিক হওক, তাকেই কামনা কৰি আজিৰ এই কাৰ্যসূচী আমি ইমান। আৰু ইয়াতে আজি মই মোৰ ভিডিঅ'টো সামৰণি মাৰিলোঁ। আৰু এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। আৰু যিসকলে মোৰ ভিডিঅ'টো চাই আছে সকলে এটা লাইক কৰি দিব, কমেণ্ট কৰিব, আৰু নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। আজিলৈ বাই বাই।